শ্ৰীভূমিত USTMৰ অধীনৰ চেণ্ট্ৰেল পাব্লিক স্কুলত চলি থকা CBSEৰ দশম আৰু দ্বাদশ পৰীক্ষাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আমি দেখুৱাইছো দৃশ্য আপোনালোকক বেলেগ জিলাৰ পৰা অহা একাংশ ছাত্ৰ ছাত্ৰীৰ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আনিব লগা হয় আৰক্ষী CRPF। আৰু প্ৰশ্নকাকতৰ MCQৰ 30 নম্বৰ উত্তৰ কৰাত সহায় কৰিম বুলি কেন্দ্ৰটোলৈ অনা হৈছিল শিক্ষাৰ্থী। কিন্তু কোৱা ধৰণে শিক্ষাৰ্থীসকলক সহযোগ নকৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বেলেগ জিলাৰ পৰা অহা একাংশ শিক্ষাৰ্থীয়ে। আৰু আমি দেখুৱাইছো আপোনালোকক দৃশ্য পৰীক্ষাত কেৱল স্থানীয় প্ৰাৰ্থীক সহায় কৰাৰ অভিযোগ ক্ষুব্ধ একাংশ শিক্ষাৰ্থীৰ আৰু তাৰ পিছতে এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ শিক্ষাৰ্থীয়ে। লণ্ডভণ্ড কৰে চেণ্ট্ৰেল পাব্লিক স্কুলৰ আজবাব। শ্ৰীভূমিত USTMৰ অধীনৰ কেন্দ্ৰত এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী CRPF মোতায়েন কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হয়। আমার যেটা এডমিশন তাত আমাক কোৱা হৈছিল যে তোমালোকে এডমিশন লোৱা, তোমালোকৰ বোৰ্ডৰ কাৰণে টেনশ্যন কৰিব নালাগে, তোমালোকে নিট বা JEE কাৰণে যিটো প্ৰিপেৰেশ্যন কৰি পাইছে সেইটো লৈ তোমালোকে টেনশ্যন কৰি থাকে, সেইটো লৈ কৰা তোমালোকে। সেইবাবে আমি ভাবি আহিছোঁ, ইয়ালৈকে আহিছোঁ, আমাক 400 কিলোমিটাৰ লৈ আহিছে। তেতিয়া আমি ভাবিছোঁ 400 কিলোমিটাৰ কিয় লৈ আহিব যেতিয়া CBSE চেণ্টাৰ তাত আছে। সেইকাৰণে আমি মানে আস্থা পাইছোঁ যে কথাটো বিশ্বাস কৰিব পাৰিছোঁ যে হয় কিবা হেল্প আমি পাম। হেল্প মানে আমাক কোৱা হৈছিল যে MCQ বা 30 মাৰ্কৰ MCQ থাকে, যিখিনি MCQ থাকে MCQ কিনি দিব, মানে ইমান কৰি নিদিয়ে, মানে MCQ কিনি দিব, 5 মাৰ্ক MCQ কিনি মানে তোমালোকক সহায় কৰি দিব। উত্তৰখিনি আমাক ইয়াত চেণ্টাৰৰ মানে নুমান ছাৰে কৈছিল যে দিব, নুমান ছাৰ মানে আমাৰ চেণ্টাৰ তোমালোকে যদি সেটখিনি একে আহে, আমাৰ মানে সেট 4টা বা 3টা থাকে, সেটখিনি যদি একে আহে আমি তোমালোকক MCQখিনি দি দিম, তোমালোকে জাগাখিনি খালী ৰাখিবা, যিখিনি MCQ লিখিবা। সেইকাৰণে আমি মানে আস্থা পাই সেইখিনি আৰু লিখা নাই, আমি বন্ধ কৰি থৈ দিছোঁ, জিকা বাদ দি সেইখিনি খালী থৈ দিছোঁ, খালী কুৱেশ্যনখিনি লিখি এনচাৰখিনি লিখা নাই থৈ দিছোঁ। পিছত আৰু আমি 2 মিনিট এক্সাম শেষ হ'ব, 2 মিনিট তেতিয়ালৈকে আমি হোপ লৈ আছোঁ যে আমাক MCQ দিব, সেইটোৱে লিখিম। গুৱাহাটীৰ পৰা আহিছোঁ, ইয়াত 2 বছৰ যিখিনি ষ্টুডেণ্টে পঢ়ি আছিল সিহঁতক MCQ দিয়া হৈছে, আমাক ইয়াৰ ষ্টুডেণ্টবিলাকে ক'লে। পিছত ক'লে যে এতিয়া আৰু নহয়, তোমালোকে নেক্সট এক্সামলৈকে ৱেইট কৰা, এতিয়া আৰু এইটো ডিছক্ৰিমিনেশ্যনটো নহয়। সেইকাৰণে আমি ৱেইট কৰি আছিলোঁ। কিন্তু যেতিয়া আজিৰ এক্সামটো হ'ল, আজিৰ এক্সামটোতো যেতিয়া একে পৰিস্থিতিত পৰিণত হৈছোঁ, একে ইয়াৰ চেণ্টাৰবিলাকত ইয়াত যেতিয়া 2 বছৰ পঢ়িছে ছাত্ৰ ছাত্ৰী এইবিলাকক যেতিয়া MCQ কৈ দিয়া হৈছে, আমাক কৈ দিয়া নাই, তেতিয়া আমি আৰু ইয়াত প্ৰটেষ্ট কৰি আছোঁ। আমাৰ এতিয়া এটাই বস্তু লাগে, এনেকুৱা ডিছক্ৰিমিনেশ্যনৰ যিটো জাষ্টিছটো আছে, আমাক এতিয়া জাষ্টিছটো লাগে। মানে ইহঁতে হেল্প কৰিব, ইহঁতে মানে আমাৰ বোৰ্ডে একো টেনশ্যন ল'ব নালাগে। কিন্তু সিহঁতে কৰিলে কি আমাৰ পাৰ্চিয়েলিটি কৰি সিহঁতক চবকেইটা দি দিলে, আমাক UPSCত কৈ কৰা মানে আমাৰ ডিষ্ট্ৰিক্ট দিলে। তোমালোক পৰা আমি গোৱালপাৰা গৈছোঁ, আৰু বিপৰীতে এনে অভিযোগ অস্বীকাৰ কৰিছে কিন্তু বিদ্যালয়খনৰ অধ্যক্ষই। SSC আৰু ASSC এক্সাম হৈ আছে 10 আৰু 12ৰ। তো এক্সামত টু ফেয়াৰ মিনছত CBSE যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যনছ কৈ দিছে, ধৰি দিছে, সেই হিচাপত এক্সাম হৈ আছে। আৰু ইয়াতে CS আপোনাৰ বাহিৰৰ পৰা আহে, CS ইয়াৰে নহয়, তেওঁ JNV মানে পইলাপুল শিলচৰৰ তাৰ পৰা, আৰু অবজাৰ্ভাৰ আপোনাৰ কৰিমগঞ্জৰ পৰা। তেওঁলোকে গোটেই এক্সামটো তেওঁলোকে কণ্ট্ৰল কৰিছে। আৰু যিবিলাক অবজাৰ্ভাৰ ডিউটি দিছে, অবজাৰ্ভাৰ ডিউটি ইভেন ইয়াতে আপুনি চাওক, ইয়াতে কেমেৰাত এতিয়াও দেখা পাব যে ইচ এণ্ড এভৰি মোমেণ্টৰ ফটো CS চাই, আৰু লগতে এজন মানুহ এপইণ্ট কৰা আছে। তেওঁলোকে অনাবৰতে ভিজিলেন্ট কৰি আছে। আৰু মোবাইল ফোন নট এলাউড ইন দ্য এক্সাম হল, ইণ্ডিভিজুৱেলৰ মোবাইল ফোন এক্সাম চেলত থাকে। এটা আনফেয়াৰ মিনছ হোৱাৰ কোনো কথাই নাই। আৰু তেনেকুৱা অৱস্থাত সিহঁতি তাৰমানে এতিয়া লাগে সিহঁতক আনচাৰ, এতিয়া নাজানো ক'ৰ পৰা মূৰত সোমালে সিহঁতক টিচাৰে আনচাৰ ক'ব। এইবোৰ নোপোৱাৰ কাৰণে মানে এইটো কথা কেতিয়াও সঁচা হ'ব নোৱাৰে, কোনোবা আনচাৰ দিব। আমিতো এক্সাম দি আহিছোঁ, ইমান এক্সাম দিছোঁ, এটা আনচাৰো টিচাৰে ঘূৰিয়ে নাযায়। আৰু সেইটো নহয়, এইটো নিয়ম নহয়, এথিক্স নহয় এক্সামৰ, সেইটো ক'ৰ পৰা মূৰত সোমোৱাই লৈ আহিছে, আহি লৈ পেলাই এইবোৰ হুলস্থুল। আৰু কি এইটো চেণ্টাৰ সিটো চেণ্টাৰ, সিহঁত আমাৰ চেণ্টাৰৰ ষ্টুডেণ্ট। এইটো CBSE হেড অফিচৰ পৰা কৈছে যোন ষ্টুডেণ্টে এনেকৈ কুৱেশ্যন পেপাৰৰ কাৰণে হুলস্থুল কৰিছে সিহঁতৰ মানে হেৰি কৰিব লাগিব, সিহঁতক আপুনি FIR দিয়ক পুলিচৰ। পেপাৰটো টান হ'ল বুলি স্কুল ভাঙি দিব, এইটো কেনেকুৱা ধৰণৰ কথা? আৰু পৰিস্থিতি অৱনতি হোৱাত বিদ্যালয়খনত উপস্থিত হৈ তদন্ত কৰে দণ্ডাধীশে। পৰীক্ষাটো হৈছে, পৰীক্ষা হৈ যোৱাৰ পিছত আমি অলৰেডি এনচাৰ স্ক্ৰিপ্টটো জমা দিয়া হৈছে, বুকিং মানে এজ পাৰ প্ৰচিজাৰ হৈছে। ভিতৰত ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে নেকি? আমাৰতো সাংবাদিকৰ ভিতৰত যাবলৈ দিয়া নাই। নাই, লণ্ডভণ্ড নহয়, অলপ ষ্টুডেণ্টছ কেইজনে অলপ এগ্ৰেছিভ মোডত হৈছিলে, তেনেকুৱা বৰ এটা বিশেষ ক্ষতি
অনলি বিকজ এইটো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন অনলি ফৰ দ্য ছেফটি অফ দ্য পিপল আমি কাকো ভিতৰত সোমাব দিয়া নাছিল অনলি ফৰ দ্য ছেফটি অফ দ্য ষ্টুডেণ্ট এতিয়া সৰু সৰু ল'ৰা ছোৱালী কিবা হৈ যায় বহুত কথা থাকিব লগা আমি ফৰ আছ দ্য ছেফটি অফ দ্য ষ্টুডেণ্টছ ফৰ দ্য প্ৰায়ৰিটি চ' আমি কিছুমান ষ্টেপ ল'ব লগা হৈছে আৰু দণ্ডাধীশৰ ভাষ্য শুনিবলৈ পালে আৰু এই সন্দৰ্ভত আৰু অধিক জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক অসীম দেৱ আছে ফোন লাইনত অসীম দেৱ পোনে পোনে আহিছোঁ আপোনাৰ ওচৰত আৰু আজি ধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গ'ল শ্ৰীভূমিত আৰু এই ধৰণৰ নিয়ম আচলতে কোনেও কাহানিও সোধা নাই যে শিক্ষাৰ্থীক পৰীক্ষাৰ সময়ত উত্তৰ কৈ দিব শিক্ষকে এই ধৰণৰ কেতিয়াও কোনো নিয়ম নাই কিন্তু এই ধৰণৰ পৰিস্থিতি কিহৰ বাবে উদ্ভৱ হ'ল আগতে কিবা এনে ধৰণৰ কথা বতৰা চলিছিল নেকি কি আছে আপোনাৰ হাতত শেহতীয়া খবৰ আৰু বৰ্তমান পৰিস্থিতি কেনেকুৱা হয় মঞ্জুশ্ৰী এইখিনি নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে USTMৰ মালিকানাধীন মহবুবুল হকৰ মালিকানাধীন কৰিমগঞ্জৰ পাথাৰকান্দিৰ যি CPS আছে এই CPSত এনে ঘটনা কিন্তু আগতেও পোহৰলৈ আহিছিল কিন্তু এতিয়া আজিৰ যি ঘটনা খুব ছাত্ৰীসকলে উদংগাই দিলে যে কৰিমগঞ্জত চেণ্ট্ৰেল পাব্লিক স্কুল যিটো পাথাৰকান্দিত আছে এইটো USTMৰ আণ্ডাৰত চলে আৰু এই USTMত ছাত্ৰ ছাত্ৰীসকল বাহিৰৰ ছাত্ৰ ছাত্ৰীসকল জিলাৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে আহে কেৱল অসৎ পন্থা অৱলম্বন কৰি তেওঁলোকে যাতে মাস্ক কেৰি কৰিব পাৰে ইয়াৰ কাৰণে আহে আৰু তেওঁলোকক যেতিয়া এডমিশ্যন দিয়া হৈছিল USTMত তেতিয়া তেওঁলোকক কোৱা হৈছিল যে তেওঁলোকক MCQৰ আণ্ডাৰত তেওঁলোকক যি অসৎ পন্থা অৱলম্বন কৰিবৰ বাবে সাহায্য কৰা হ'ব কিন্তু আজি দেখা গৈছে যেতিয়া তেওঁলোকে ইয়াতে পৰীক্ষাত বহিছে ঠিক সেই সময়তে তেওঁলোকক সাহায্য কৰা হোৱা নাই কিন্তু ইয়াৰ যিসকল লোকেল আছিল তেওঁলোকক সাহায্য কৰা হৈছে আৰু এই ঘটনালৈ উত্তপ্ত হৈ পৰিছিল পৰীক্ষা কেন্দ্ৰ আৰু দেখিবলৈ পোৱা গৈছে যে পৰীক্ষা কেন্দ্ৰৰ আচবাব পত্ৰ আৰু ৰুম সকলো ভাঙচুৰ কৰা হৈছে আৰু এই ঘটনাৰ খবৰ পাই যিসকল কিছুমান স্থানীয় সাংবাদিকসকল গৈছিল ঘটনাত আৰু এই উত্তপ্ত পৰিস্থিতিত তেওঁলোকে ফটো কৰিছিল ভিডিঅ' কৰিছিল কিন্তু সেই সময়ত এই স্কুল কৰ্তৃপক্ষৰ কিছুমান পেলনীয়া গুণ্ডাসকলে আহি পেলাই এইসকল সাংবাদিকৰ মোবাইল কাঢ়ি লৈছিল আৰু সকলো ডিলিট কৰি দিছিল আৰু ঘটনাৰ খবৰ পাই য'ত দিয়া পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়া হৈছে সেই সময়ত দণ্ডাধীশ বিশাল আৰক্ষী আৰু CRPF আৰু কমাণ্ডো বাহিনী লৈ গ'লে স্কুলত উপস্থিত হৈছিল কিন্তু যিহেতু পৰীক্ষা চলি আছে এইটো কাৰণে বাকী সাংবাদিকসকলক ভিতৰত প্ৰৱেশ কৰিবলৈ মানা কৰা হৈছে আৰু সকলো ঘটনা তেওঁলোকে প্ৰত্যক্ষ কৰি ছাত্ৰ ছাত্ৰীসকলৰ ষ্টেটমেণ্ট লৈছে যদিও কেমেৰাৰ আগত তেওঁলোকে সম্পূৰ্ণ ঘটনা সন্দৰ্ভত তেওঁলোকে এতিয়াও বা তদন্তৰ খাতিৰত তেওঁলোক কিন্তু ঘটনা পৰা কোনো বিবৃতি দিয়াৰ পৰা দণ্ডাধীশে কোনো বিবৃতি দিয়াৰ পৰা দিয়া নাই কিন্তু ইয়াত এটা কথা প্ৰমাণিত হৈছে যে কৰিমগঞ্জৰ যি CPS ইয়াতে গুৱাহাটী গোৱালপাৰা তিনিচুকীয়া ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু তেওঁলোকক এডমিশ্যনৰ সময়ত তেওঁলোকক কথা দিয়া হৈছিল তেওঁলোকক যে ইয়াতে তেওঁলোকক USTMত যদি তেওঁলোকে পৰীক্ষা দিয়ে বা ইয়াতে CPSত পৰীক্ষা দিয়ে কৰিমগঞ্জত তেনেহ'লে তেওঁলোকক সাহায্য কৰা হ'ব অসৎ পন্থা অৱলম্বন কৰা হ'ব সাহায্য কৰা হ'ব আৰু আজি যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে কৈছে যে ইয়াৰ যিসকল লোকেল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক মোবাইল আৰু আন পন্থা অৱলম্বন কৰা হৈছে তেওঁলোকক অসৎ পন্থা অৱলম্বন কৰা হৈছে তেওঁলোকক আনচাৰ স্ক্ৰিপ্ট দিয়া হৈছে কৈ দিয়া হৈছে আৰু তেওঁলোকে পৰীক্ষা দিছিল কিন্তু তেওঁলোকক বাহিৰত থকাৰ কাৰণে তেওঁলোকক দিয়া হোৱা নাই আৰু যাৰ বাবে তেওঁলোক মুখ্যমূৰ্তি ধাৰণ কৰে তেওঁলোকে ভাঙচুৰ চলে আৰু ঘটনা যেতিয়া পোহৰলৈ আহে তেতিয়া মেজিষ্ট্ৰেট ইয়াতে আহে আৰু পৰিস্থিতি শান্ত হয় বৰ্তমানেও কিন্তু ইয়ালৈ এটা চেপা উত্তেজনা আছে ছাত্ৰ ছাত্ৰীৰ মাজত খুব আছে যিহেতু তেওঁলোকক প্ৰথমে কোৱা হৈছিল যে তেওঁলোকক অসৎ পন্থা অৱলম্বন কৰাৰ কাৰণে তেওঁলোকক সুযোগ দিয়া হ'ব কিন্তু শেষ পৰ্যন্ত আজি সুযোগ দিয়া হোৱা নাই ইয়াৰ কাৰণে কিন্তু তেওঁলোক এতিয়াও ক্ষোভিত হৈ আছে মঞ্জুশ্ৰী হয় অসীম দেৱ আপোনাক ধন্যবাদ জনাইছোঁ